ৰোলাৰ স্কেটিঙৰ নান্দনিক দৃশ্যত ভাস্বত হৈ উঠিছিল টকিঅ' অলিম্পিক। এইবাৰ গুৱাহাটীত ৰোলাৰ স্কেটিঙৰ মনোমোহা দৃশ্য। ৰোলাৰ স্কেটিং কৰি নৃত্য কণমানি। ৰোলাৰ স্কেটিঙৰ নান্দনিকতাই চঞ্চল কৰি তুলিলে মহানগৰীৰ 6 মাইল। ছয় মাইলত আৰম্ভ সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ। পতাকা উত্তোলনেৰে উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে সন্থাৰ সভাপতি তথা পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনু শইকীয়াই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ CMD সঞ্জীৱ নাৰায়ণ। লগতে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আপোনালোকে খুব ডাঙৰ কাম কৰিছে। আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বুলি নহয়, এই ছ'চাইটিটোৰ কাৰণে ডাঙৰ কাম কৰিছে। কাৰণ আপোনালোকক দেখা পাই হয়তো আপোনালোকৰ ওচৰ পাজৰ আৰু 4 ঘৰ মানুহ ওলাই আহিব এনেকুৱা খেল খেলিবলৈ। মই গোটেই পেৰেণ্টছ, ইয়াত যিমান পেৰেণ্টছ বহি আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে আয়োজক কমিটিক ধন্যবাদ জনাইছোঁ। যিকোনো ধৰণৰ স্পৰ্টছ ল'ৰা ছোৱালীক যেন এনকাৰেজ কৰে আৰু আপোনালোকে কৰিছে কাৰণে আজি লৈ আহি গৰমত বহি আছে। প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। RSFI ৰোলাৰ স্কেটিং প্লেয়াৰ্ছ অফ ইণ্ডিয়াৰ অসমৰ ষ্টেট ইউনিট আমি তেওঁলোকৰ তত্বাৱধানতে গোটেই কামখিনি কৰি আছোঁ। অহা 11ৰ পৰা 22 তাৰিখলৈকে আমাৰ 59th নেশ্যনেল ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ আছে। আজি আমাৰ এতিয়ালৈকে 108 জনে ৰেজিষ্টাৰ কৰিছে। আমাৰ টোটেল 10খন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছে। আমি নৃত্য অনুষ্ঠান আশা কৰিছোঁ অহা বছৰ, যোৱা বছৰ আমাৰ ইয়াতকৈ কম আছিল। আমি আশা কৰিছোঁ কমেও 30 জন নেশ্যনেলৰ কাৰণে চিলেক্ট হ'ব আৰু তেওঁলোকক লৈ আমি যোৱা বছৰ এটা মেডেল পাইছিলোঁ। এইবাৰ তাতকৈ আমি আশা কৰিছোঁ নেশ্যনেল চেম্পিয়নশ্বিপত বেছি মেডেল পাম। ৰোলাৰ স্কেটিঙক ৰাজ্যত জনপ্ৰিয় কৰাৰ লগতে নতুন খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই টুৰ্ণামেণ্টৰ। ভিডিঅ' জাৰ্নেলিষ্ট বিজয় লক্ষ্মীৰ সহযোগত প্ৰস্তুতি গগৈ ৰিপৰ্ট প্ৰাগ নিউজ।